অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰথম পদক্ষেপ কণী উৎপাদন আৰম্ভ নিজে উৎপাদিত কণী নিজে খাব ছাত্ৰই অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে প্ৰথমবাৰৰ বাবে যোৰহাটৰ বাক্সুং ডনবক্স বিদ্যালয়ত আৰম্ভ কৰিছে এখন লেয়াৰ কুকুৰাৰ ক্ষুদ্ৰ ফাৰ্ম যিখন ফাৰ্মত প্ৰথম 120 জনী লেয়াৰ কুকুৰা ৰখা হৈছে কুকুৰাৰ পোৱালি কণী দিব পৰা পৰ্যায়লৈ প্ৰয়োজনীয় আপডাল কৰিছে যোৰহাট জিলা পশু চিকিৎসা বিভাগে বৰ্তমান কুকুৰাবোৰে কণী পৰা আৰম্ভ কৰিছে আৱাসিক ছাত্ৰসকলক কুকুৰা পালন সম্পৰ্কীয় বাস্তৱ আৰু কাৰিকৰী শিক্ষা প্ৰদান কৰা হৈছে যাতে ভৱিষ্যতে তেওঁলোকে একোখন বৃহৎ কুকুৰা ফাৰ্ম খুলি স্বাৱলম্বী হ'ব পাৰে তদুপৰি বিদ্যালয়খনৰ আৱাসিক ছাত্ৰসকলে কৰি আহিছে অমিতাকে ধৰি বিভিন্ন শাক-পাচলি আৰু ফল-মূলৰ খেতি এইবোৰ কৰি নিজে বাস্তৱ কাৰিকৰী জ্ঞান লোৱাৰ লগতে নিজেও তেওঁলোকে খাই আহিছে জৈৱিক শাক-পাচলি আৰু ফল-মূল যোৰহাটৰ পৰা অনুপম বৰা ৰিপোৰ্ট পোহৰ লাইভ 8 Why you think this concept? Small poultry. It is going to be very, very useful for our children, those who are here. There are 100 inmates here, teachers and students together. But as I said earlier, they see and learn more than hearing and learning. As one boy said, first time he is seeing, he did not know so far from where the eggs are coming, from where the fish is coming, from where theory and practical both. Yes. Now here he sees and he is convinced, and I am sure he will propagate this news to others, he will teach others, he himself will do. From that point of view, I am extremely happy and I am grateful to all the officers those who came here to help us to start this. Who will use these gyms? Only for our boys, we are not going to sell. Poultry farm, layer poultry farm koribole kyo ahile aru etu 41st neki Ohomon. Ito Ohomon first hobo amar he DBO sare tamane eta initiative loisila lives buli tamane amar uddesho to ki asile amar jete school student khini ami eta instructional eta mane madhyomere jate ei school students khini ami olop training dibo paro yar eta jikhini mane dhok amra brother training loi ase he brother hokol jete ghorle ghuri jabo tekhalte nijon je ghor kibe education farm arob kori paribo eta mane ছাত্ৰী হকল বাস্তৱ ভাবে ফাৰ্মিং কেনেকৈ পলিটিক থিওৰি প্ৰেক্টিকেল দুইটা দিম তাৰমানে আমাৰ ক্লাছৰুমৰ ট্ৰেইনিং তো হবই আমি ক্লাছৰুমত আমি যিখিনি আমি থিওৰি খিনি আমি কমেই কেনেকৈ ভ্যাকচিন কৰে কেনেকৈ লাইটনিং মেনেজমেন্ট কৰে কেনেকৈ কিমান দানা দিব লাগিব কিমান হেই কৰিব লাগিব তাৰ পাছত এইখিনি আমি ক্লাছৰুমত ট্ৰেইনিং কৰাৰ পাছত তাত লেয়াৰ ফাৰ্ম কৰি পাৰিব আৰামছে পাৰিব আৰু যিহেতু আমাৰ কণী চাহিদা আমাৰ ৰাজ্যত বহুত বেছি আৰু আমি মানে সতেজ কণী খাবলৈ পোৱাটো আমাৰ এটা বিৰাট ডাঙৰ একদম নিজে কৰি খাব পাৰিব আৰু সতেজ কণী ঘৰতে বহি পেলাই খাব পাৰিব বাহিৰ পানী সময়ত যে ষ্টাৰ্ট কৰো মানে এখতে কোৱা নিচিনা মানে নাই চাগে এটা ডিম ক'ৰ পৰা আহে নাজানে গাখীৰ ক'ৰ পৰা কিন্তু নাখালে আকৌ স্কুললৈ নাহে এতিয়া যোনটা ষ্টুডেণ্ট ছাত্ৰ আজি না বন্ধ ছাত্ৰ LGM বুলি পিৰিয়ড থাকে লাইব্ৰেৰী গেমছ আৰু কিবা সেইখিনি সময়ত বেচ দেখাব চ' এইটো বস্তু এনেকৈ লেয়িং হৈ আছে কণীটো কেনেকৈ আহে এতিয়া সৰু পৰা সিহঁতৰ এটা হেৰি হৈ যাব এতিয়া মানে এওঁলোকক আপোনালোকে থিওৰি এণ্ড প্ৰেক্টিকেল মানে এখন পল্ট্ৰি ফাৰ্ম বা তেওঁলোকে থিওৰি প্ৰেক্টিকেল দুটা পাব মানে যোনবিলাক চিনিয়ৰ সিহঁতক আমি ক'বলৈ বেছি ভাল হ'ব সৰুখিনি বেলেগ বুজিলে যে আমি ক'ৰ পৰা চ'ৰ্চটো আছিলে আমি লাহে কলেজত লৈ যাম কলেজত যেতিয়া ল'ৰাখিনি যে কমাৰ্চ কলেজ কিবা কলেজ তেতিয়া সিহঁতে যে বিজনেছ অপশ্যন ল'ব পাৰিব মানে আপোনালোকে ইচ্ছা কৰিলে অসমৰ বিভিন্ন স্থানে যদি বিচাৰে আপোনালোকে কনচেপ্টটো ইমপ্লিমেণ্ট কৰি দিম আমিতো আজি কনচেপ্টটো অপেন কৰি দিলোঁ বহুত দিন লুপ্ত আছিলে লাগি পেলাই এইখিনি কৰিছোঁ গতিকে আজি চবেই জানক সব স্কুলে কৰক সব স্কুল আগবাঢ়ি আহক ফাইনেন্সটো স্কুলৰ টেকনিকেল বেকআপ গোটেই আমি দিম